ঘৰৰ পৰা আপোনাৰ যোৱা বৃহস্পতিবাৰে কামলৈ গৈছিলে, যোৱা বৃহস্পতিবাৰটোত গৈছিলে। তাৰপাছত ঘৰৰ পৰা যোৱাৰ পিছত তাৰমানে এদিন তাত ডিউটি কৰিলে তাই। ডিউটি কৰাৰ পিছত তাই হঠাৎ তাৰমানে অসুস্থ হৈ পৰিলে। অসুস্থ হৈ পৰাত আমি চিন্তা কৰিলোঁ যে বোলে সিহঁতৰ পৰা কৈছিলে বোলে চিন্তা কৰিবলৈ দৰকাৰ নাই, আমি হস্পিটেলত প্ৰেজেণ্ট কৰিছোঁ তাক। হস্পিটেলত প্ৰেজেণ্ট কৰাৰ পিছত কি হ'ল, তাই অলপ বেছিকৈ অসুস্থ হৈ যোৱাত মই ভাবিলোঁ বেছি পইচা পাতি খৰচ কৰিও হ'ব, আৰু যিহেতু আমি এনেও দুখীয়া মানুহ আৰ্থিকভাৱে, সেইকাৰণে মই ভাবিলোঁ তেখেতক লৈ অনাই ভাল হ'ব। তাৰপৰা ক'লোঁ লৈ আনক। তেতিয়া প্লেইনৰ টিকেট এখন আমাৰ ছোৱালীজনীয়ে কাটি দিলে দুখন। ক'লৈ গৈছিলে? বেংগলোৰলৈ গৈছিলে কাম কৰিবলৈ। তাৰপিছত লৈ অনাৰ পিছত মানে এয়াৰপৰ্টত তাৰমানে তাই হঠাৎ চিঞৰ এটা মাৰি দিলে তাৰমানে প্লেইনত উঠাৰ সময়তে। সেইটো সময়তে চিঞৰটো মাৰি দিয়াৰ কাৰণে তাইক মানে আৰু সেই ওচৰত লগত থকা যুৱকজনক মানে তাত থকা যিখিনি মানে আপোনাৰ সুৰক্ষা বাহিনী আছিলে তেখেতলোকে ঘেৰাও কৰি ধৰিলে। আৰু ঘেৰাও কৰি ধৰাৰ পিছত তাৰমানে তেখেতলোকৰ নথি পত্ৰবোৰ চাওঁতে প্লেইনখন বৰ্তমান গুচি গ'লগৈ আৰু তেখেতৰ টিকেটটো কেঞ্চেল হ'ল। তাৰপৰা যেতিয়া তেখেতক মানে বেমাৰী মানে অসুস্থতাত আছে বুলি তেখেতলোকে মানে গম পালে, তেতিয়া তেখেতক ক'লে যে MRI এখন কৰক, তাৰপৰা আপোনালোকক মই পাৰ্মিশ্যন দিম। তাৰপৰা তেখেতে MRI কৰাৰ পিছত তাৰমানে তেখেতক পাৰ্মিশ্যন নিদিলে, তেখেতক মানে অন্য এখন হস্পিটেললৈ ৰেফাৰ কৰি পঠিয়াই দিলে। সেইখন হস্পিটেলে ৰেফাৰ কৰি দিয়াৰ পিছত তাত ব্লাড এটা চেকআপ কৰিলে। ব্লাডটো চেকআপ কৰাৰ পিছত তাত মানে তেখেতে ক'লে যে নহয়, ইয়াৰ কিডনী দুটা সম্পূৰ্ণ বিকল হৈ গৈছে, গতিকে কিডনী দুটা ইয়াত মানে অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত বহুত এটা মানে 30,000 মান টকা এটা এমাউণ্ট দেখুৱালে, মোক ফোন কৰিলে যে এনেকৈ কৰিছে। গতিকে মই 30,000 টকা পইচা মই দিব নোৱাৰোঁ, কাৰণ মোৰ ইমান টকা পইচা নাই। আৰু যদি ইমান টকা পইচা থকা হ'লেতো মোৰ ছোৱালী হয়তো নগ'লো হ'লে তালৈ। এতিয়া মোৰতো মানে সেইকাৰণে মই ক'লোঁ মই যিহেতু মই ইমান পইচা মই দিব নোৱাৰোঁ, আপোনালোকে সোনকালে তাক ঘূৰাই আনক তাৰপৰা বুলি ক'লোঁ। তেতিয়া সি কি কৰিলে, অন্য এখন হস্পিটেলত তেওঁলোকে দেখাই দিলে, যদি আপোনালোকে ইয়াত কৰিব নোৱাৰে তালৈ যাওক, সেইখন চৰকাৰী হস্পিটেল হয়, তালৈ আপোনালোকে গ'লে বোলে সেইখন ফ্ৰী হ'ব বুলি ক'লে। তালৈ যোৱাৰ পিছত কি হ'ল, তেওঁলোকে কি কৰিলে, নহয় বোলে ইয়াৰ বোলে ব্ৰেইনটো বোলে হেৰি হৈ গ'ল, ডিফেক্ট হৈ গ'ল, ব্ৰেইনটো বোলে ট্ৰিটমেণ্ট কৰিব লাগিব, সেইখন কথা ক'লে। এতিয়াতো ব্ৰেইনৰ ট্ৰিটমেণ্টৰ কথাটো ক'লেতো মই ভয় খাই গ'লোঁ। শেষত তেওঁলোকে কি ক'লে, নহয় ইয়াৰ বোলে আৰু এখন হস্পিটেলত নিয়াৰ পিছত বোলে তাৰ বোলে গোটেই শৰীৰটো বোলে ব্লাড এচিড জমা হৈ গ'ল বোলে, আমি এচিডখিনি উলিয়াব লাগিব বোলে। যদি আপোনালোকে এতিয়া ইতিমধ্যে বোলে এচিডখিনি নুলিয়াই বোলে তাৰ বোলে নাকে মুখে ফাটি বোলে এচিড উলিয়াই যাব, পিছত বোলে আমি বচাব নোৱাৰিম বোলে। মানে বিমল বৰুৱা ছাৰলৈ মই মানে যোগাযোগ হ'ল, মোৰ ছোৱালীজনীয়ে ফোন কৰিলে, ফোন কৰি পেলাই পিছত বিমল বৰুৱা ছাৰে মোৰ লগত কথা পাতিলে। তেখেতৰ প্ৰিয়গৰাকী যোগেন্দ্ৰ কোচ ডাঙৰীয়াই মোৰ লগত কথা পাতিলে। তাৰপিছত তেখেতে এগৰাকী মানুহ তাত আছিলে এই বেংগলোৰত, আমাৰ বৰ ভাল ব্যক্তি এজন আছিলে তাত আমাৰ, তেখেতৰ নাম হৈছে অজিত ভূঞা ডাঙৰীয়া, বৰ সন্মানীয় ব্যক্তি। তেখেতৰ সেৱা মই বৰ ভাল পালোঁ। এনেকুৱা এজন মানুহ যে তাত থাকি পেলাই আমাক যে চিকিৎসাৰ সহায়ত যে আমাক সহায় যে এটা কৰিলে, যে ইমান ডাঙৰ এটা আমাৰ সহায়, আমাৰ এক পইচা নোহোৱাকৈ গোটেই কামটো তেখেতলোকে বিমল বৰুৱা ডাঙৰীয়াৰ সহায়ত মোক কৰি দিলে। আৰু দ্বিতীয়টো আমাৰ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও মই ধন্যবাদ জনাইছোঁ। যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সন্মানীয় এজন মুখ্যমন্ত্ৰী হয়, তেখেতলৈ মই যথেষ্ট ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতৰ চৰকাৰখনৰ কাৰণে আজি আমাৰ এইটো সুবিধা হ'বলৈ পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।